নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে জানে যে এইবাৰ ৮ নং চিচি বৰগাঁও জিলা পৰিষদৰ সমষ্টিৰ পৰা আমি ৰাইজৰ বিপুল দাবীত ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আৰু অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি জিলা পৰিষদত আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু ব্যাপক ৰূপত আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছোঁ। যোৱাকালিও আমাৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে আৰু আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ অফুৰন্ত মৰম ভালপোৱা আৰু আমাক সাহস দিছে। আগন্তুক দিনৰ বাবে কাম কৰিবৰ কাৰণে আমাক সুযোগ দিয়াৰ কথা কৈছে। গতিকে আমি সকলো ৰাইজক আহ্বান জনাওঁ যে আমি এজন নতুন প্ৰজন্ম যুৱক হিচাপে, শিক্ষিত যুৱক হিচাপে আমাক এবাৰ সুযোগ দিয়ক। আমি আমাৰ পঞ্চায়তসমূহত হৈ থকা দুৰ্নীতি আমি নাইকিয়া কৰিম। আমি দুৰ্নীতি বিৰোধী এজন যুৱক, আপোনালোকে জানে দীৰ্ঘদিন ধৰি আমি জাতীয় জীৱনৰ সমস্যা, আমাৰ স্থানীয় সমস্যাক লৈ আমি সংগ্ৰাম কৰি আছোঁ। আৰু বিশেষকৈ আপোনালোকে জানে যে বৃহত্তৰ চিচি বৰগাঁও সমষ্টিটো হোৱাৰ ক্ষেত্ৰত আমি শক্তিশালী আন্দোলন গঢ়ি তুলিছিলোঁ আৰু ফলস্বৰূপে আমি ধেমাজি জিলাত তৃতীয়টো সমষ্টি পাবলৈ সক্ষম হৈছিলোঁ। শেহতীয়াকৈ আপোনালোকে জানে চিচি বৰগাঁও অফিচ কাছাৰীসমূহ লৈ যাব খোজা হৈছিল আৰু তাৰ বিৰুদ্ধে আমি শক্তিশালী প্ৰতিবাদ গঢ়ি তুলিছিলোঁ। আৰু ফলস্বৰূপে চিচি বৰগাঁও, আমগুৰি, বেতনী ফাৰ্মকে ধৰি কেইবাখনো গাঁৱৰ মানুহে আহি আমাৰ ঘৰত জোৰ দিছিল যে আমি জিলা পৰিষদ হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আৰু ৰাইজৰ দাবীত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে ৰাইজক আমি অনুৰোধ জনাইছোঁ, আমি বহুত ধনী ঘৰৰ ল'ৰা নহয়, আমি সাধাৰণ ঘৰৰ ল'ৰা। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, আমি সকলোৱে ঘৰতো যাব পৰা নাই, আমি মোবাইলৰ যোগেদিয়ে হওক বা আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ সন্তান হিচাপে পৰিৱৰ্তনৰ স্বাৰ্থত, পঞ্চায়তখন দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থত এবাৰ আমাক সুযোগ দিয়ক। আমি আপোনালোকক দুটা প্ৰতিশ্ৰুতি দিছোঁ যে আমি কোনোদিন দুৰ্নীতি নকৰোঁ আৰু আমি জিকি অহাৰ পিছত আমি 5টা পঞ্চায়তৰ 50টা ৱাৰ্ডত আমি পদযাত্ৰা কৰিম। পদযাত্ৰা কৰি আমি গাঁৱে গাঁৱে যাম, সকলো ৰাইজৰ অভাৱ অভিযোগ আৰু যিসমূহ সমস্যা আছে সমস্যাবোৰ আমি বুজ ল'ম আৰু আমি তাৰ যি সমস্যা তাৰ সকলো বিষয়বোৰ উলিয়াই আমি সমাধানৰ কাৰণে আপোনালোকৰ অঞ্চলত একোখনকৈ আমি উন্নয়ন কমিটি গঠন কৰিম আৰু উন্নয়ন কমিটিৰ জৰিয়তে আমি জিলা পৰিষদৰ ফাণ্ডৰ পৰা আমি আপোনালোকৰ সমস্যাবোৰ কেনেকৈ পাৰোঁ সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ কাষত যাব পৰা নাই আৰু বহুত নামী দামী ধনী ধনী পাৰ্টিবোৰে আপোনালোকৰ গাঁৱে গাঁৱে গৈ আপোনালোকক খানা খুৱাইছে বা পইচা প্ৰলোভন দিছে। আমি সেই কাম কৰিব পৰা নাই, আমি সততাত আছোঁ, আমি সততাৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিব আহিছোঁ। গতিকে আপোনালোকে এবাৰ সততাৰ ৰাজনীতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সুযোগ দিয়ক। আমি আপোনালোকক কথা দিয়া ধৰণে আমি কেতিয়াও কোনোদিন দুৰ্নীতিত লিপ্ত নহওঁ, এই কথাষাৰ মই বাৰম্বাৰ কৈছোঁ, আগলৈকে কৈ যাম। আপোনালোকৰ হাতত সুযোগ আছে, এইবাৰ আপোনালোকে এখন নতুন সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে সংকল্প লওক আৰু তেখেতলোকে যি খানা দিছে সেই খানা আপোনালোকে খাই দিয়ক, আমি বাধা নকৰোঁ। আপোনালোকক যদি পইচা দিছে আপোনালোকে লৈ লওক। আমি বহু জেগাৰ পৰা খবৰ পাইছোঁ যে আমুকে আহি আমুক দিছে, আমুকে আহি তামুক দিছে, কিন্তু আমি আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে আমি দুৰ্নীতি বিৰোধী যুৱক। গতিকে আপোনালোকক আমি তেনেকৈ দিব পৰা নাই। সমৰ্থ অনুযায়ী আমি যেনে তেনে আমাৰ প্ৰচাৰ চলাই আছোঁ, যিমান পাৰোঁ আপোনালোকৰ ওচৰলৈ গৈছোঁ। গতিকে সকলোৱে আমাৰ কথাখিনি সন্মান সহকাৰে আদৰেৰে ল'ব বুলি আমি বিশ্বাস কৰিছোঁ। আমাৰ কথাখিনি আমি মনৰ পৰা কৈছোঁ যে আমি এজন দুৰ্নীতি বিৰোধী যুৱক আৰু মনৰ কথাখিনি আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিছোঁ। গতিকে সকলোৱে এবাৰ ভাবক আৰু চিচি বৰগাঁও ৰক্ষাৰ স্বাৰ্থত, চিচি বৰগাঁও সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে এবাৰ নতুনক সুযোগ দিয়ক। নতুনক সুযোগ দিলেহে আমাৰ সমাজৰ উন্নয়ন হ'ব, আমাৰ দেশৰ উন্নয়ন হ'ব আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত এবাৰ নতুনত্ব আপোনালোকে প্ৰতিষ্ঠা কৰক। চাব আমাৰ সমাজত হৈ থকা দুৰ্নীতি নাইকিয়া হ'ব আৰু আমাৰ সমাজখনৰ উন্নয়ন হ'ব, আমাৰ গাঁৱৰ নামঘৰসমূহ উন্নয়ন হ'ব, গাঁৱৰ ৰাস্তা পদূলি উন্নয়ন হ'ব আৰু আপোনালোকক আমি কথা দিছোঁ, আমাৰ যি গাঁৱৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা আছে শিক্ষা খণ্ডসমূহ আমাৰ উন্নয়ন হ'ব।